আমি ইয়াত একাডেমিখন বহুতখিনি আগতেই বিচাৰিছিলোঁ তই আগত, কিন্তু একাডেমিখন এতিয়ালৈকে হৈ নহ'লে। এটা সময়ত মই নিজেই একাডেমি খুলিছিলোঁ, কিমানখিনি ল'ৰা ছোৱালী লৈ একাডেমি খুলি প্ৰডাকশ্যন কৰিলোঁ, চব কৰিলোঁ। কিন্তু এতিয়া চৰকাৰখনৰ ভিতৰত একাডেমি এখন বিচাৰিছোঁ, হ'লে মানেকে অকণমান সুবিধা হ'ব যেন লাগে। ৰংপুৰ একাডেমি হিচাপে একাডেমি এখন খুলি দিয়ক, আমি আছোঁ। আৰু আজিকালি NIS কোৰ্চ বহুত এভেইলেবল হ'ল, সিহঁতক লগাব পাৰি। এতিয়া মানুহৰ কোনো হেৰি নাই, কি বুলি কয়, প্ৰশিক্ষণ দিব পৰা মানুহ কম নহয়, এতিয়া যথেষ্ট। মুখ্যমন্ত্ৰী ওচৰলৈ একচুৱেলি যাব লাগিছিল, তেতিয়া সুবিধা পাওঁ ময়ো যাম। আমাৰ ৰাইজ ইয়াৰ পৰা মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাব, আৰু মুখ্যমন্ত্ৰীক মানে ৰিকুৱেষ্ট এটাই হ'ব, আমাক ইয়াত একাডেমি এখন লাগে। ৰাইজখিনি গ'লে ভাল হ'ব, আৰু তাতো যদি তেখেতে সেইটো সহযোগ কৰি দিয়ে মই বৰ সুখী হ'ম। তেখেতসকলে যিটো ব্যৱস্থা কৰিছে, মানে খেলুৱৈ জীৱনত এইবোৰ ল'ৰা ছোৱালীয়ে পাব লাগে। মই কিবা এটা পাওঁ সেইটো নহয়, মই নিবিচাৰোঁ। মোৰ এতিয়া খেলৰ জীৱনো নাই, একো নাই, কিন্তু খেলুৱৈসকলক কিবা এটা পোৱাটো ব্যৱস্থাটো তেখেতসকলৰ মানে গাত থাকিব লাগে। হয়তো জানো পিছোৱা কথা এটা মই বিশেষকৈ জানিব বিচাৰোঁ, অসমখনত মই যেনেকৈ একাডেমি খুলি প্ৰডাকশ্যন কৰিছিলোঁ মানে ল'ৰা ছোৱালী, সেইটো নাইকিয়া হ'ল। মই নিজে একাডেমি খোলা 3.5 বছৰ, 350 ল'ৰা ছোৱালী মই নিজে খোৱালোঁ, বোৱালোঁ, পঢ়ালোঁ, চব কৰিলোঁ। কিন্তু এই প্ৰডাকশ্যনটো ইয়াত কেলৈ নহয়? অসম চৰকাৰে কেলৈ কৰিব নোৱাৰে? মই যেতিয়া ছিংগুল নিচেই সাধাৰণ মানুহ এটাই মই কৰিব পাৰোঁ, অসম চৰকাৰে কৰিব লাগে। আৰু আজিকালি কি হ'ল, কোনো কেম্প অগৰা নাইকিয়া হ'ল, ট্ৰেইনিং নাই। ল'ৰা ছোৱালী ট্ৰেইনিং নহ'লে মানে কি আগবাঢ়িব কেনেকৈ? ক'ৰবাত কেম্প লগাব, আগতে মই নিজে কেম্প লগাইছিলোঁ, সেইবোৰ কি হ'ল? সেইবোৰ হ'ব পাৰে এতিয়া চৰকাৰ এখনে বা ৰাইজ এখনে গোট খাই পিনি ট্ৰেইনিং কেম্প এটা কৰিব নোৱাৰে, কোনো কথা নাই নহয়, পাৰে নাই। এইটো প্ৰডাকশ্যনটো মানে চবৰে খেয়াল হ'ব লাগে কথাটো, যে অসমত প্ৰডাকশ্যন হ'ব লাগে, সেইটো মনোভাৱটো চবৰে আহিব লাগে, তেতিয়াহে কাম হ'ব, নহ'লে ক'ৰপৰা হ'ব? নাই মোৰ মনৰ পচন্দ কিন্তু কমাই নহয় ইয়াত। অকলে এটা মানুহে একাডেমি খুলি প্ৰডাকশ্যন কৰিছিল, ধেমালি? কোনে কি দিছিলে মোক? সোধকচোন ৰাইজক, চবে সোধক। মই 3 মাহ 4 মাহলৈকে মই একাডেমি খুলি ৰাখিছিলোঁ, ইমানকেইটা 300-350 ল'ৰা ছোৱালী, কোনে কি দিছিলে মোক? মই যেতিয়া পাৰোঁ, অসম চৰকাৰখনে নোৱাৰা কিবা মানা আছে নি বাৰু? তোমালোকে কোৱাচোন। মনোভাৱটো কিবা এটা হ'ব লাগে, আমি অসমত কিবা এটা কৰোঁ, এই মনোভাৱটো লৈ যদি আগবাঢ়ে তেতিয়াহ'লে কাম হ'ব, নহ'লে নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।